যোৱা 6 এপ্ৰিল তাৰিখে হৈ যোৱা অসম আৰক্ষী কনিষ্টবল লেভেলৰ বিভিন্ন পদৰ বাবে যিটো লিখিত পৰীক্ষা হৈ গ'ল, সেই লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। এতিয়া বহুতো কেণ্ডিডেটে যিটো নেক্সট ষ্টেপ অৰেল বা ভাইভাৰ বাবে কোৱালিফাই কৰিছে আৰু আপোনালোকৰ আধাতকৈ বেছি কেণ্ডিডেটে আপোনালোকৰ অৰেল বা ভাইভাৰ বাবে কোৱালিফাই কৰা নাই। এতিয়া তেওঁলোকৰ মনটো বহুত বেয়া লাগিছে, কিয়নো আপোনালোকৰ মনটো বেয়া লাগিব। এনেকুৱা বহুত সমস্যা মই আগতে পাৰ কৰি আছোঁ, বহুত বেছি দুখ লাগে। এতিয়া আপোনালোকে ইমান বেছি দুখ নকৰিব, কিয়নো আপোনালোকৰ 2025 চনৰ নৱেম্বৰ মাহত আসাম পুলিচ আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট দুয়োটাতে নিউ এফেয়াৰ্চমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ যিটো ভুল হৈ গ'ল, সেই ভুলটো শুধৰণি কৰি আকৌ আপুনি এবাৰ ভালদৰে চেষ্টা কৰক। আপোনালোকৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব। এতিয়া আপোনালোকৰ যিখন কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন আপোনালোকৰ সকলোৱে পাই গৈছে। আপোনালোকৰ AB হওক নাইবা আপোনালোকৰ যিখিনি APR বা আপোনালোকৰ বোটমেন চিভিল ডিফেন্স আপোনালোকে সকলোৱে যিটো কাট অফ, সেই কাট অফটো বুজি পাইছে। কিন্তু আপোনালোকৰ যিটো AB আপোনালোকৰ কাট অফটো পাৰ্চেণ্টেজ দিছে আপোনালোকৰ 120, 117। এতিয়া বহুতৰ মনত এটা প্ৰশ্ন হয় যে 110ৰ ভিতৰত 117 কেনেকৈ কাট অফ যাব পাৰে। এতিয়া আপোনালোকৰ যিটো কাট অফ, সেই কাট অফটো পাৰ্চেণ্টেজ দিছে। এতিয়া আপুনি সেই পাৰ্চেণ্টেজটো কেনেকৈ আপুনি মাৰ্কছলৈ নিব, এই ভিডিঅ'টো যেতিয়া জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই স্ক্ৰীনত AB যিখন কাট অফ লিষ্ট, সেই AB কাট অফ লিষ্টখন দি দিছোঁ। আপোনালোকৰ বজালী ডিষ্ট্ৰিক্টৰ URৰ কাট অফ গৈছে 117.67, মানে 117.67। এতিয়া আপোনালোকৰ সেই 117.67টো আপোনালোকৰ পাৰ্চেণ্টেজ আছে। এতিয়া আপোনালোকৰ ৰিটেনত কিমান পোৱাসকলৰ আপোনালোকৰ যিটো নেক্সট ষ্টেপ অৰেল বা ভাইভাৰ নাম আহিছে, এখন কাট অফ লিষ্ট হৈছে। সেই কাট অফ লিষ্টখন হৈছে আপোনালোকৰ ABৰ যিখন ফিজিকেলৰ কাট অফ লিষ্ট, সেই ফিজিকেলৰ কাট অফ লিষ্টখন আপোনালোকৰ স্ক্ৰীনত দেখাই দিছোঁ। ইয়াত আপোনালোকৰ বজালীৰ কাট অফ গৈছিলে 88.53। এতিয়া আপোনালোকে 117.67ৰ পৰা 88.53টো মাইনাছ কৰি দিব। তেতিয়া আপোনালোকৰ যিটো হয়, সেইটো আপোনালোকৰ যিটো ৰিটেনৰ কাট অফ হৈ যাব। আপোনালোকৰ ৰিটেনৰ কাট অফটো হয়তো আপোনালোকৰ নিৰ্দিষ্ট নহয়, কিয়নো 8 যিটো আপোনালোকৰ পাৰ্চেণ্টেজ আছে, সেই পাৰ্চেণ্টেজটোকে আপোনালোকৰ ফিজিকেলত বেছি উঠাই থৈছে। তেওঁলোকে আপোনালোকৰ ৰিটেনত কম পালেও যিটো অৰেল বা ভাইভা, সেই ভাইভাৰ নাম আহি গৈছে। কিন্তু এতিয়া আপোনালোকৰ যিসকলে ধৰি লওক আপোনালোকৰ যিটো কাট অফ গৈছিল, সেই কাট অফটো সমানে পাইছে, সেইসকলে যদি আপোনালোকৰ 29+ পাইছে, তেতিয়া তেওঁলোকে যিটো নেক্সট ষ্টেপ অৰেল বা ভাইভাৰ নাম আহিছে। আৰু যিসকলে আপোনালোকৰ তাতকৈ কম পাইছিলে, সেইসকলে আপোনালোকৰ নাম অহা নাই। এতিয়া আপোনালোকৰ বহুতো কেণ্ডিডেটে তেওঁলোকে কাট অফটো কিমান গ'ল বা আপোনালোকৰ যিটো কাট অফ গৈছে, সেই কাট অফতকৈ তেওঁ মাৰ্কছ ৰিটেনত কিমান কমিলে সেইটো গম পোৱা নাই। এতিয়া আপোনালোকে যিটো মাৰ্কছ পাইছিল ফিজিকেলৰ, সেইটো আপোনালোকৰ পাৰ্চেণ্টেজত নাই। ধৰি লওক আপুনি 53 পাইছিলে, এতিয়া আপোনালোকৰ যিটো কাট অফটো গ'ল আপোনালোকৰ 115%। এতিয়া আপুনি কেনেদৰে আপুনি গম পাব যে আপুনি কিমান মাৰ্কছ কম পালে বা কিমান মাৰ্কছ বেছি পালে, এতিয়া আপুনি কেনেদৰে উলিয়াব পাৰিব চাই লওক। এতিয়া ধৰি লওক কোনোবা এজন কেণ্ডিডেটে ফিজিকেলত 53 মাৰ্ক পালে, সেই 53টো আপুনি পাৰ্চেণ্টেজলৈ কেনেকৈ নিব। আৰু তেওঁ যিটো ৰিটেনত মাৰ্ক পালে, যিহেতু আপোনালোকৰ ৰিটেনৰ আপোনালোকৰ যিখন OMR শ্বীট, সেই OMR শ্বীটখন পাই গৈছে। এতিয়া আপোনালোকে ৰিটেনত কিমান মাৰ্ক পালে গম পায়। এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো কাট অফ গ'ল, সেই কাট অফটোতকৈ আপুনি কিমান মাৰ্কছ বেছি পালে নাইবা কিমান মাৰ্কছ কম পালে, আপুনি এতিয়া কেনেদৰে জানিব। এতিয়া আপুনি প্ৰথম 53টো আপুনি পাৰ্চেণ্টেজলৈ নি ল'ব। 53টো আপুনি পাৰ্চেণ্টেজলৈ নিবলৈ হ'লে 53 ডিভাইড আপোনালোকৰ আউট অফ 60 আছিল, আপোনালোকৰ ফিজিকেলত 60 আছিল, গতিকে 60টো লিখিব ইনটু আপোনালোকে 100% পূৰণ কৰিব। এতিয়া আপোনালোকৰ 53টো পাৰ্চেণ্টেজলৈ নিলে হয় আপোনালোকৰ 88.33। এতিয়া আপোনালোকৰ ধৰি লওক আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে আপোনালোকৰ 120। এতিয়া 120ৰ পৰা আপোনালোকে 88.33টো মাইনাছ কৰিলে আপোনালোকৰ যিটো ৰিটেনৰ কাট অফটো আহি গৈছে। এতিয়া আপোনালোকৰ ৰিটেনত আপোনালোকৰ গ'ল 31.5। যিহেতু আপোনালোকৰ যিটো ৰিটেনৰ মাৰ্কটো আপোনালোকৰ 31.5 হ'ব, নহ'লে 32 হ'ব। আপোনালোকৰ এইটো 67 আহিছে, মানে আপোনালোকৰ যিটো কাট অফ, সেই কাট অফটো আপোনালোকৰ যিহেতু ৰিটেন আৰু ফিজিকেল দুয়োটাই মিলাই মাৰিছে। এতিয়া আপোনালোকে গম পালে আপোনালোকৰ যিটো ফিজিকেলৰ মাৰ্ক, আপোনালোকে সেই ফিজিকেলৰ মাৰ্কটো কেনেদৰে আপুনি পাৰ্চেণ্টেজ নিব আৰু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ মাৰ্কছ, সেই ডিষ্ট্ৰিক্টৰ মাৰ্কছৰ পৰা আপোনালোকে মাইনাছ কৰি দিব। আৰু আপোনালোকৰ হয়তো সকলোৱে জানে যে আপোনালোকে OMR শ্বীটখন আপোনালোকৰ হাতত আছে, সেই OMRখন চাই ল'ব আপুনি কিমান মাৰ্কছ পালে। ধৰি লওক এই কেণ্ডিডেটে আপোনালোকৰ ৰিটেনত 35 মাৰ্কছ পাইছিলে, এতিয়া তেওঁ আপোনালোকৰ 35 মাৰ্কছ যদি পায়, তেওঁ আপোনালোকৰ 3.5 মাৰ্কছ আপোনালোকে বেছি পাইছে। গতিকে তেওঁ অৰেল বা ভাইভাৰ আপোনালোকৰ বাবে তেওঁ যিহেতু কাট অফ গৈছে, কাট অফতকৈ আপোনালোকৰ 3.5 মাৰ্কছ বেছি পাইছে।
3.5 তেওঁ বেছি পাইছে গতিকে তেওঁ যদি ভাইভাত আপোনালোকৰ ধৰি লওক 3 মাৰ্কছো পায় বা এক্সট্ৰা যদি 3 মাৰ্কছো পায় তেন্তে তেওঁ ফাইনেল সিলেকশ্যন পাই যোৱাৰ বহুত বেছি চান্স আছে গতিকে আপোনালোকে এনেদৰে AB যিটো কাট অফ সেই AB কাট অফটো চাব পাৰিব আৰু আপুনি কিমান মাৰ্কছ বেছি পাইছে আপোনালোকৰ যিটো কাট অফতকৈ কিমান মাৰ্কছ বেছি পাইছে নাইবা কাট অফতকৈ আপোনালোকৰ কিমান মাৰ্কছ কমিলে আপোনালোকে এনেদৰে চাই ল'ব পাৰিব ধন্যবাদ